নমস্কাৰ। আজি মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন, আজি মোৰ পইণ্টটো হৈছে এগৰাকী নাৰীৰ ওপৰত। অকণ মই কৈ লওঁ। নাৰী হৈছে ঘৰখনৰ লক্ষ্মী স্বৰূপ। যিখন ঘৰত এগৰাকী নাৰীৰ সন্মান নাথাকে, যিখন ঘৰত নাৰীক মৰম নকৰে, সন্মান নিদিয়ে, সেইখন ঘৰত কেতিয়াও লক্ষী নাথাকে। চাবচোন, এনেকুৱা কিছুমান মানুহ আছে, তেওঁৰ কোনোফালেই হেৰি নাই, টকা পইচা ধন সম্পত্তি চবফালে ভৰপূৰ, কিন্তু তেওঁলোকৰ ঘৰখনত এটা বস্তু দেখা যায়, ভৰপূৰ হয় কিন্তু সেইখিনি অতি সোনকালে নিমিষতে যোৱা ৰাস্তা বহুত ওলায়। কাৰণ সেইখন ঘৰৰ নাৰীগৰাকীক কি কৰা যায়, সন্মান নিদিয়ে, মৰম নিদিয়ে। চাবচোন, কিন্তু এনেকুৱাও আমাৰ বহুত মানুহ আছে, যিখন ঘৰত নাৰীক বহুত মৰম কৰে, সন্মান দিয়ে, সেইখন ঘৰত চাব চব ফালৰ পৰাই ভৰপূৰ হৈ থাকে। কথাষাৰ হয় নহয়, আপুনি বা আপোনালোকে চাবচোন কথাষাৰ। মই নিজেও দেখিছোঁ তেনেকুৱা। আজি সেইকাৰণে মই আজি এই পইণ্টটো বাছি ল'লোঁ। আহকচোন, যিজন পুৰুষৰ ৰাজত্ব নাৰীগৰাকীৰ ওপৰত থাকে, শুনিব দেই, কিছুমান মতা মানুহৰ বহুত হেৰি থাকে ন এগৰাকী নাৰীৰ ওপৰত, তেতিয়া সেইখন ঘৰৰ নাৰীগৰাকী বহুত দুখত থাকে। যিজন যিখন ঘৰৰ পুৰুষজনৰ একদম ৰাজত্ব, তেওঁৱে চব কৰে, তেওঁ তেতিয়া কি কৰে, তেনেকুৱা পুৰুষে কি কৰে, নাৰীগৰাকীক বহুত কি ক'ম ডাউন দি ৰাখে ন, কষ্ট দিয়ে। সেই নাৰীগৰাকী সঁচাকৈ বহুত দুখ পায়। সেইখন ঘৰলৈ কিন্তু কেতিয়াও সুখ নাহে। যিখন ঘৰত নাৰীক ইমান কষ্ট দিয়ে, নাৰীগৰাকী যে দুখ পায়, মনত দুখ পায়, অশান্তি হয়, সেই ঘৰখনত কিন্তু কেতিয়াও লক্ষী নাথাকে। যি নিজৰ ঘৰৰ নাৰীগৰাকীক নুবুজে, তেওঁৰ বুজাৰ একো ক্ষমতাই নাই বুলি কৈছে, সেই পুৰুষজনৰ কথা কৈছে। আকৌ এবাৰ কৈছোঁ শুনক, যি নিজৰ ঘৰৰ নাৰীগৰাকীক নুবুজে, তেওঁ বুজাৰ একো ক্ষমতা নাই। বেদ শাস্ত্ৰ বুজি পোৱাটো দূৰৰে কথা, ঈশ্বৰৰ সকলোতকৈ সুন্দৰ শাস্ত্ৰখনেই হৈছে নাৰী, হয়নে? সাংঘাতিক ধুনীয়া পইণ্ট। আকৌ এবাৰ কৈছোঁ, ঈশ্বৰৰ সকলোতকৈ, ভগৱন্তৰ সকলোতকৈ সুন্দৰ শাস্ত্ৰখনেই হৈছে নাৰী। সেইকাৰণে কোৱা হৈছে যে নাৰীক সন্মান কৰক, নাৰীক সন্মান দিব লাগে, নাৰীক মৰম কৰি ৰাখিব লাগে ন। আৰু কিন্তু তাৰ উল্টা পৰিণতি আমি বহুত দেখা পাওঁ। আৰু কৈছে, ধন টকা পইচা যে নষ্ট হয়, তাৰ কাৰণ কেইটা কি? যিখন ঘৰত হয় টকা পইচাও আহে, কিন্তু তেওঁলোকৰ ঘৰত ইমান সোনকালে টকা পইচাও নষ্ট হয়, টকা পইচা ঘৰখনত ৰখিবই নোৱাৰে, হয়নে? কাৰণটো কি? তাৰ ওপৰত লিখিছে, শুনিব দেই। পত্নী লক্ষ্মীৰ স্বৰূপ, পত্নীৰ ওপৰত হাত উঠোৱা মানেই লক্ষ্মীক অপমান কৰা। সাংঘাতিক ধুনীয়া পইণ্ট। পত্নীক আকৌ এবাৰ কৈছোঁ শুনক, পত্নী লক্ষ্মীৰ স্বৰূপ, পত্নীৰ ওপৰত হাত উঠোৱা মানেই লক্ষ্মীক অপমান কৰা। তাৰপিছৰ পইণ্টটো শুনিব। আৰু এটা কৈছে, পত্নীৰ ওপৰত, ছেকেণ্ড পইণ্টটো দেই এইটো, পত্নীৰ ওপৰত হাত উঠালে ধৰ্মও নষ্ট হয়। সাংঘাতিক ধুনীয়া পইণ্ট। আকৌ এবাৰ কৈ দিছোঁ, পত্নীৰ ওপৰত যোনে হাত উঠায়, তেতিয়া কি হয় বুলি কৈছে, পত্নীৰ ওপৰত হাত উঠালে ধৰ্ম নষ্ট হয়, কাৰণ পত্নীক ধৰ্মপত্নী বুলি কোৱা হয়। সাংঘাতিক ধুনীয়া পইণ্ট। যেতিয়া পত্নীক আৰু তাৰপিছৰখিনি কৈছে শুনিব, যেতিয়া পত্নীক অপমান কৰে বা হাত উঠায়, তেতিয়া আপুনি যিমান পুণ্য কৰিছিলে সকলো কিন্তু নিমিষতে অথলে গুচি যায়। সাংঘাতিক ধুনীয়া পইণ্ট। আকৌ এবাৰ কওঁ, যেতিয়া পত্নীক অপমান কৰে, হাত উঠায়, তেতিয়া যিমান আপুনি পুণ্য কৰিছিলে, সেই পুণ্যখিনি কিন্তু সকলো নিমিষতে অথলে গুচি যায়। সেইকাৰণে এটা কথা কোৱা হৈছে, নাৰীক সন্মান কৰক, সন্মান দিয়ক। মই ভাবোঁ সেইখিনি কৰিলে সেই ঘৰখন সকলো ফালৰ পৰাই ভৰপূৰ হৈ থাকিব, শান্তি থাকিব, সুখ থাকিব। আৰু এটা কথা আপুনি চাবচোন দেই, মই এটা কথাও এইখিনিতে ক'ব বিচাৰিছোঁ, আমি নিজেও গম পাওঁ, যিখন ঘৰত মই এইমাত্ৰ অকণমান আগত এটা কথা কৈ গ'লে যে, যিজন পুৰুষে ৰাজত্ব কৰে, যিজন পুৰুষে সেই ঘৰখন চলায়, তেওঁ যদি সেই নাৰীগৰাকীক যদি সন্মান নিদিয়ে, নাৰীগৰাকীক যেতিয়া তেওঁ অপমান কৰে, হাত উঠায়, সেই বস্তুখিনি
তেওঁ নিজৰ কাৰণেই বেয়া, তেওঁ নিজেই নিজক হেৰুৱাই পেলাই আচলতে তেওঁ বুজি নাপায়। আৰু কিয় কৈছোঁ শুনক, সেই যিখিনি কৰে সেই বস্তুটো কি হয়, নিজৰ সন্তানেও দেখা পায়, সেই সন্তানেও শিকি লয় ন কথাষাৰ। সেইকাৰণে এটা কথাই ক'ব বিচাৰিছোঁ, নাৰীক সন্মান কৰক, নাৰীক বহুত মৰম দিয়ক। আৰু যিখন ঘৰত সেই সন্মান মৰম আছে, সেইখন ঘৰত সকলো ফালৰ পৰাই সুখ শান্তিৰে ধন ধানেৰে ভৰপূৰ হৈ থাকে। আৰু আজিৰ সমাজতো মানে দেখা গৈছে ন, নাৰীক আজি সন্মান নিদিয়াৰ কাৰণে আজি বহুত ডাঙৰ ডাঙৰ ঘটনাও ঘটি থকা হৈছে নাৰীৰ ওপৰত। আৰু মেইন ঘটনাটো কি কাৰণে হয়, নাৰীৰ কাৰণেই হয় ন। আৰু মই ক'বলৈ যোৱা নাই, হয়তো মানুহ কেতিয়াবা নাৰীও বেয়া কামত যাবলগীয়া গৈছে। মই এইটো কোৱা নাই যে নাৰীয়ে ভাল বা পুৰুষ বেয়া, মই সেইটো ক'বলৈ যোৱা নাই। মাত্ৰ এটা কথাই ক'ব বিচাৰিছোঁ, নাৰীক সন্মান দিয়ক, নাৰীক মৰম কৰক। এগৰাকী নাৰীয়ে মা হয় ন, এগৰাকী নাৰীয়ে ভণ্টি হয়, বা হয়, পেহী হয়, খুৰী হয়, চব হয়। সেইকাৰণে এটা কথা মই ক'ব বিচাৰিছোঁ, যিখন ঘৰত সদায় নাৰীৰ প্ৰতি সন্মান থাকিব, যিখন ঘৰত নাৰীক সদায় সেই সন্মানৰ মানে কি ক'ম, সন্মানটো দিব, সন্মানৰ পাত্ৰ হৈ থাকিব, মৰমৰ পাত্ৰ হৈ থাকিব, সেই ঘৰখনেই সকলো ফালৰ পৰাই ভৰপূৰ হৈ থাকিব। এইখিনি আছিলে আজি মোৰ ভিডিঅ'টোত। আজি এগৰাকী নাৰীৰ বিষয়ে অকণমান মই ক'ব বিচাৰিলোঁ। আৰু ভিডিঅ'ত যদি কওঁতে মেলোতে মোৰ যদি ভুল আছে ক্ষমা কৰি দিব। আৰু যদি মোৰ ভিডিঅ'টো ভালো পায়, লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু নতুন কোনোবাই চাই আছে যদি প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ৰাখোঁ, নমস্কাৰ।